পোনপ্ৰথমে আপোনালোকক আমি অসমীয়া লাইভলৈ স্বাগতম জনাইছো। এজন দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চাবুৱা আৰক্ষী। এয়া এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰিছো আমি অসমীয়া লাইভৰ জৰিয়তে। পুনৰ কৈছো এজন দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী এজন দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চাবুৱা আৰক্ষী। চাবুৱাৰ ৰজাবাৰীৰ মৃগেন গোহাঁই বুলি জানিব পৰা গৈছে এই ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম। চাবুৱাৰ ৰজাবাৰীৰ হৰেণ গোহাঁইৰ পুত্ৰ মৃগেন গোহাঁই বুলি জানিব পৰা গৈছে এই ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম। আমাৰ সাংবাদিক পুস্তক ফুকনৰ জৰিয়তে এয়া এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। এয়া চাওক কিদৰে চাবুৱা আৰক্ষীয়ে বিশেষ তৎপৰতাৰে কৰায়ত্ব কৰিছে এই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীজনক। চাবুৱাৰ অচি মাধুৰ্য দেউৰীৰ নেতৃত্বত SI কণমানি মালি আৰু মানসজ্যোতি পাঠকৰ বিশেষ তৎপৰতাত এইজন দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চাবুৱা আৰক্ষী। যি সময়ত চাবুৱাত ড্ৰাগছে হিপাই পৰিছে, যি সময়ত চাবুৱাৰ যুৱচামক এই ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি কৰিছে, সেই সময়ত এজন দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই চাবুৱা আৰক্ষী। এয়া আমি আপোনালোকক এক্সক্লুসিভ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো। AS23Z1708 এই বাহনখনতেই কঢ়িয়াই নিছিল এই ড্ৰাগছখিনি আৰু চাবুৱা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এই ড্ৰাগছ সৰবৰাহকাৰীজনক এই ড্ৰাগছ মাফিয়াজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। এয়া আমি এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। এক প্ৰকাৰে চাবুৱা আৰক্ষীৰ বিশেষ সফলতা বুলি ক'ব লাগিব। এক বৃহৎ অভিযান চলাই কৰায়ত্ব কৰে এই ড্ৰাগছ মাফিয়াজনক। এতিয়া এই ড্ৰাগছৰ সৈতে জড়িত ৰৌ বৰালীসমূহ কেতিয়া কৰায়ত্ব কৰিব? ৰৌ বৰালীসমূহ চাবুৱা আৰক্ষীয়ে কেতিয়া কৰায়ত্ব কৰিব? ডিব্ৰুগড় জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে কেতিয়া এই ৰৌ বৰালীসমূহ কেতিয়া কৰায়ত্ব কৰিব? সেয়া এই মুহূৰ্তত চাবুৱাবাসীৰ বাবে এটা ডাঙৰ প্ৰশ্ন। চাবুৱা অঞ্চলত এই ড্ৰাগছৰ ব্যৱসায় কেতিয়া পুলিয়ে পোখাই উৎখাত কৰিব? সেয়া এক ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্ন কৰিব খুজিছে চাবুৱাবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কেতিয়া উৎখাত কৰিব চাবুৱা অঞ্চলত, কেতিয়া উৎখাত কৰিব এই ড্ৰাগছৰ ব্যৱসায়? ভাইজানৰ ভাল নামটো কি? কিমান পৰিমাণৰ পাইছে আপোনাৰ লগত? কি হয় বুলি ভাবিছিল? ড্ৰাগছ হয়। ঘৰ ক'ত আপোনাৰ? মোৰ চাবুৱা ৰজাবাৰী। ভাইজান ক'ত গ'ল? ঘৰতে আছে। আগত নামি দিলে সেই গাড়ীখন বেক কৰি লগাই মেডিকেল যাব লাগে।